কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুলৰ এইবেলি 15th এনুৱেল ডে আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে এনুৱেল ডে আমি উদযাপন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ প্ৰগ্ৰেম চলি আছে আৰু আমাৰ আজি সৌভাগ্য অসমৰ প্ৰথমগৰাকী লেফটেনেণ্ট জেনেৰেল প্ৰথমগৰাকী এভিয়েশ্যন হেড প্ৰণৱ কুমাৰ ভঁৰালী ডাঙৰীয়া আমাৰ মুখ্য অতিথি হিচাপে আমাৰ এই প্ৰগ্ৰেমত আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে। মই তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ বহুত লক্ষ্য উদ্দেশ্য লৈ স্কুল আৰম্ভ কৰিছিলোঁ। আমাৰ অসমৰ মানৱ সম্পদ উৎকৰ্ষ সাধনৰ লক্ষ্য লৈ এই স্কুল আৰম্ভ কৰিছিলোঁ। আজি 14টা বছৰ পাৰ হৈ আমি আকৌ 15 আমাৰ এনুৱেল ডেত ভৰি দিছোঁ। আমাৰ প্ৰায় 1.5 দশক আমি পাৰ কৰিলোঁ। ইতিমধ্যে আমাৰ স্কুলৰ বহু ল'ৰা ছোৱালী সুখ্যাতিৰে পাছ কৰি ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ বাহিৰতো অধ্যয়নৰত হৈ আছে আৰু ভৱিষ্যতলৈ আমাৰ এই স্কুলৰ জৰিয়তে স্কুলৰ ল'ৰা ছোৱালীসকলৰ উজ্জ্বল ভৱিষ্যতক কামনা কৰিছোঁ আৰু আমি স্কুলৰ প্ৰতিগৰাকী ছাত্ৰ যাতে আমি এগৰাকী সু ব্যক্তি হিচাপে সু নাগৰিক হিচাপে গঢ় দিব পাৰোঁ, যাতে প্ৰত্যেকে দেশ নিৰ্মাণৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে। কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল স্কুলৰ এইবেলি 15th এনুৱেল ডে আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে এনুৱেল ডে আমি উদযাপন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ প্ৰগ্ৰেম চলি আছে আৰু আমাৰ আজি সৌভাগ্য অসমৰ প্ৰথমগৰাকী লেফটেনেণ্ট জেনেৰেল প্ৰথমগৰাকী এভিয়েশ্যন হেড প্ৰণৱ কুমাৰ ভঁৰালী ডাঙৰীয়া আমাৰ মুখ্য অতিথি হিচাপে আমাৰ এই প্ৰগ্ৰেমত আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে। মই তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ বহুত লক্ষ্য উদ্দেশ্য লৈ স্কুল আৰম্ভ কৰিছিলোঁ। আমাৰ অসমৰ মানৱ সম্পদ উৎকৰ্ষ সাধনৰ লক্ষ্য লৈ এই স্কুল আৰম্ভ কৰিছিলোঁ। আজি 14টা বছৰ পাৰ হৈ আমি আকৌ 15 আমাৰ এনুৱেল ডেত ভৰি দিছোঁ। আমাৰ প্ৰায় 1.5 দশক আমি পাৰ কৰিলোঁ। ইতিমধ্যে আমাৰ স্কুলৰ বহু ল'ৰা ছোৱালী সুখ্যাতিৰে পাছ কৰি ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ বাহিৰতো অধ্যয়নৰত হৈ আছে আৰু ভৱিষ্যতলৈ আমাৰ এই স্কুলৰ জৰিয়তে স্কুলৰ ল'ৰা ছোৱালীসকলৰ উজ্জ্বল ভৱিষ্যতক কামনা কৰিছোঁ আৰু আমি স্কুলৰ প্ৰতিগৰাকী ছাত্ৰ যাতে আমি এগৰাকী সু ব্যক্তি হিচাপে সু নাগৰিক হিচাপে গঢ় দিব পাৰোঁ, যাতে প্ৰত্যেকে দেশ নিৰ্মাণৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে।